গুড মৰ্ণিং, স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। যিহেতুকে মই যোৱা 2022 চনৰ পৰা অসম পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আৰু এয়া দেখিছেনে, যোৱাবাৰ অকণমান কম নম্বৰৰ কাৰণে মই ৰিটাৰ্ণ দিবলৈ নাপালোঁ। কি কৰিব, উপায় নাই, ভাগ্য বেয়া। আৰু যোনে এইটো কষ্ট কৰি আছে সিহে বুজি পায় ইয়াৰ কষ্টৰ কিমান মূল্য কিমান। সেইটোৱে আৰু যোনে বুজি পায়। তাকে ভাবিছোঁ এইবাৰ শেষ যিহেতু, আৰু নকৰাকৈতো হাৰ মানি দিব নোৱাৰি ন। তাকে এয়া কষ্ট কৰি আছোঁ আৰু যিমান পাৰোঁ। এইবাৰ লাষ্ট এটেম্প হ'ব মোৰ। উপায় নাই, ৱেটো বাঢ়ি গ'ল, কি কৰিব, বহুত কষ্ট হৈছে। এয়া ঠিক আছে, ভিডিঅ'টো আগলৈকে চাই থাকক। কিনো কৰোঁ মই। এইখিনি কৰিলে কিন্তু বহুত বেনিফিট আছে দেই, কাৰণ ৱেটো কমে, প্লাছ ভাগৰ কমি যায়, আৰু লগতে ষ্টেমিনা বহুত বাঢ়ে, আৰু ৰাতি টোপনি বহুত ভালকৈ আহে। এয়া তাকে মই কৰি আছোঁ এইখিনি। এইটো এক্সাৰচাইজ কৰিলে কিন্তু ভৰিৰ পাৱাৰ বহুত বাঢ়ে। মই নিজেও আগতে প্ৰমাণ পাইছোঁ, আৰু সেইকাৰণে এতিয়া কৰি গৈ আছোঁ। আৰু বহুত বেছি কৰিব পৰা নাই, আগতে বহুত কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া বহুত কষ্ট হৈছে কৰিবলৈ, কাৰণ ৱেটটো অলপ বাঢ়ি গ'ল। তাকে এয়া ৱেটটো কমাবলৈতো কষ্টখিনি কৰিবই লাগিব। তাকে ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। যোনে এইবিলাকৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু কষ্ট কিমান হৈছে জনাবলৈ নাপাহৰিব। কিন্তু আমি হাৰ নামানো কেতিয়াও।